আজি ভিডিঅ'টো এইটো কাৰণে বনালোঁ, মানে আজি বতৰটো খুবেই ভাল। আজি অলপ ৰ'দ দিছে, এইকেইদিন খুবেই বতৰ ডাৱৰীয়া সময়ত আপোনালোক এইটো কাৰণে ভিডিঅ'টো বনালোঁ যাতে ডাৱৰীয়া সময়ত খাচী নকৰিব। খাচী কৰিলে ডাৱৰীয়া সময়ত খুবেই কষ্ট পায়। যেতিয়া খুব ৰ'দ দিয়ে তেতিয়া খাচী কৰিব। খাচী কৰাৰ সময়ত যাতে ঠাণ্ডা পাব নালাগে সিহঁতে, আৰু জেগা ঠাইবিলাক শুকান হৈ থাকিব লাগে। যদি শুকান নাথাকে, ভিজি থাকে, তেতিয়া সিহঁতৰ কাটা ঠাইডোখৰত ঘাঁহ হোৱাৰ খুবেই চান্স থাকে। গতিকে সতৰ্ক হ'ব, সদায় চাফ চিকুণকৈ কৰিব। যদি ইমান ধুনীয়া কিছুমান প্ৰডাক্ট আপোনাৰ হাতত অলপ অমনোযোগিতাত বেয়া হৈ যায়, নষ্ট হৈ যায়, তেতিয়া ভাল নালাগে, কষ্টৰ ফল এনেই যোৱা নিচিনা হয়। তো সেইকাৰণে আপোনালোকক জনালোঁ আৰু কথাটো। এইখিনি গাহৰি পোৱালি অলৰেডি বুক হৈ গ'ল গোটেইখিনি, মই দেখালোঁহে মাত্ৰ। ইয়াতে ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ। চাই থাকিব আগলৈও। দেখিছেনে এইবিলাক কি ধুনীয়া, এইবিলাক ইটালিয়ান ব্ৰিড হা। এইবিলাক গোটেই এটা মোৰ বাহিৰে মোৰতো এখন, বাকীখিনি ইটালিয়ান পিয়'ৰ ব্ৰিড হয়। ইটালিয়ান পিয়'ৰ ব্ৰিড এইখিনি মানে ডাঙৰ হ'লে ইহঁতে প্ৰায় 3 পৰা 4 কুইণ্টেল ডাঙৰ হোৱা। সেইকাৰণে মই বহুত কষ্ট কৰি বহুত দূৰৰ পৰা আনিলোঁ। বোলে 10 মাহ। আপোনালোকে যদি পোৱালি বিচাৰে 10 মাহমানৰ পিছত মোৰ ইয়াতে পিয়'ৰ ইটালিয়ান ব্ৰিড পাই যাব। ইমান দূৰলৈ যাব নালাগে। তো সেইকাৰণে এই ভিডিঅ'টো বনালোঁ। এই যে দেখি আছে প্ৰথমটো, এইটো মোৰ নিজৰ গঁৰালৰ পোৱালি হয়। বাকীখিনি মই বাৰাহৰ পৰা কিনি আনিছোঁ। সেইটোৰ ওজন দেখিছেনে? 30 দিনত তাৰ গ্ৰ'থ দেখিছে, সিমানে বৰাবৰ সমান একেবাৰে তাৰ ওজন এতিয়া 30 দিনত 12 কেজি। চিন্তা কৰক, মই এইবাৰে প্ৰথম পাইছোঁ, কিন্তু 12 কেজি হৈ গ'ল। সিহঁতৰ লগত মিলাই সেইকাৰণে ৰাখিছোঁ। ইয়াক মানে আজি ছাইড কৰি দিলোঁ মাকৰ পৰা। বাকী এইটো মাকৰ পোৱালিখিনি, এইখিনি 8 কেজি 9 কেজি 10 কেজিলৈকে আছে ইয়াৰ গ্ৰ'থ। ইহঁতৰে পোৱালি সেইটো, কিন্তু এটাটো বাঢ়ি গ'ল কিবা এটা কাৰণত। 8-9 কেজি ধুনীয়া গ্ৰ'থে আছে। তথাপি এইটো মই ভাবিব নোৱাৰাকৈ ইয়াৰ ছাইজটো আহি গ'লগৈ। খুব ধুনীয়া গ্ৰ'থ হৈছে। আজি আপোনালোকক দেখুওৱাৰ উদ্দেশ্য হৈ গ'ল, মই ইহঁতক আজি এইকেইটাক আজি মই নিজেই খাচী কৰি দিলোঁ। 9টা পোৱালি গোটেইখিনি মিক্স হৈ আছে। এইখিনি ওজন প্ৰায় 10 কেজি প্লাছ। 1 মাহ 5 দিনমান হৈছে ইহঁতৰ বয়স। ঠিক আছে, ইহঁতক খাচী কৰি দিয়াৰ কাৰণে আমাৰ ঠাণ্ডা হৈছে। দেখিছেনে? 1 মাহ 5 দিনৰ পোৱালি চাওক, 10 কেজি ওপৰত হৈছে গোটেইখিনি। 10 কেজি ওপৰত। ইহঁতৰ দীঘল লম্বা চাওক, ৰাউণ্ড চাওক, ফিটনেছ চাওক, আগভৰি চব সমান। দেখিছে? বাকী এই মাকৰ লগত কেইটামান আছে, অকণমান সৰু, প্ৰায় 8 কেজি 7.5 কেজি এনেকৈ টাইপৰ। বাকী এইটো অলপমান সৰু। ইয়াক কেইদিনমান মাকৰ লগত ৰাখিম। মাকৰ লগত ৰাখিলে ই আকৌ সিহঁতৰ সমান গ্ৰ'থ লৈ ল'ব। আজি এইখিনিতে এটা কথা আপোনালোকক কৈ থওঁ যে যেতিয়া খাচী কৰিব, তেতিয়া গাহৰিবিলাক খালী পেটত ৰাখিব। খুব 10টা খাচী কৰি দিব। তাৰপিছত খাচী কৰাৰ পিছত যেতিয়া ৰ'দ পৰিব তেতিয়া খাচী কৰিব। খাচী কৰাৰ পিছত প্ৰায় 2 ঘণ্টাৰ পিছত ইহঁতক খানা দিব। দেখিছেনে? 2 ঘণ্টাৰ পিছত খানা দিওঁতে কোনো বিষ চিক নাই। ইহঁতৰ ইনজেকশ্যন সম্পূৰ্ণ দিয়া আছে কাৰণে কোনো বিষ অনুভৱ নকৰি পেলাই কিমান ধুনীয়াকৈ খানা খাইছে, দেখিছে? কিন্তু আমি সচৰাচৰ যেতিয়া গাহৰি খাচী কৰি দিওঁ, ইহঁতে বিষত ক'বই নোৱাৰে একো, ধুনীয়াকৈ চুকত বহি থাকে। এতিয়া দেখিছে, খাচী কৰিলেও 2 ঘণ্টা হৈ গ'ল, এতিয়া ইহঁতে ধুনীয়াকৈ খানা খাইছে, কোনো ধৰণৰ প্ৰব্লেম নাই। দেখিছেনে? কিমান ধুনীয়া খানা খাই আছে। এইখিনি মাকৰ পৰাও ছাইড কৰা হ'ল। আচলতে এইখিনি মাকৰ পৰা ছাইড কৰি দিলোঁ, লগত মাক নাই, মানে ইহঁতে ধুনীয়াকৈ নিজে দানা খাবলৈ শিকিলে। আজি ইহঁতক ছাইড কৰি দিলোঁ, খাচীও কৰিলোঁ প্লাছ ছাইডো কৰি দিলোঁ। 2টা কাম একেলগে হৈ গ'ল আজি। আৰু ইয়াতো মই বেলেগ মাকৰ পৰা আনি পেলাই ইহঁতৰ লগত একেলগে থাকিবলৈ দিলোঁ। কোনো ধৰণৰ টেনশ্যন নোহোৱাকৈ ইহঁতে একেলগে খাইছে। আচলতে এই ছিংগুলকৈ থকাটো আচলতে মানে ইহঁতৰ লগৰ নহয়। 1-2 দিন থকাৰ পিছত ইহঁতে মিলি যাবগৈ। তাৰ চেহেৰা দেখিছেনে? ইহঁতৰ বৰাবৰ একেবাৰে ধুনীয়াকৈ আগভৰি সমান। আপোনালোকে এই ছাইডৰ পৰা দেখুৱাই আছোঁ হা, দেখিছেনে? কোন ছাইডৰ পৰা কমি নাই, একেবাৰে আগভৰি সমান হৈ আছে। আজি আৰু ছাইড কৰি লোৱা। ইহঁতক গাখীৰ আৰু 5-6 দিনমান ইহঁতকো মাকৰ লগত ৰখাৰ পিছত ইহঁতক মই ছাইড কৰি দিম। কলিয়া
ঠিক আছে। আচলতে ভাল লাগে যেতিয়া নিজ হাতেৰে খাচী কৰাৰ পিছতো গাহৰিবিলাকৰ কোনো ধৰণৰ দিগদাৰী নহয়। দেখিছেনে? এয়া ব্ৰইলাৰৰ ৱেষ্ট, এইফালে ভৰি এটা টানি লৈ গ'ল। দেখিছে? এই ভৰিটো ভৰি খাই আছে। মাংস পালে একোৱে নালাগে ইহঁতক। দানা খাবলৈ শিকিলে। আজি এটা পোৱালি ছাইড কৰিলোঁ কাৰণে ইহঁতে অলপ সৰুখিনিয়ে চান্স পাইছে ধুনীয়াকৈ খাবৰ কাৰণে। তথাপি অলপ ডাঙৰ হৈছে কাৰণে জেগাবিলাক কম হৈ গৈছে। খুব হ'লে 5 দিন ৰাখিম আৰু ইহঁতক, তাৰপিছত ছাইড কৰি দিম। দেখিছে মাকৰ চাইজটো দেখিছেনে? এই 230 কেজি ওজনৰ মাক হয়। জন্মত যেনেকৈ পোৱালি দিওঁতে যেনেকৈ চেহেৰা আছিল, আজি পোৱালি 1 মাহ হৈ গ'ল, কোনো ধৰণৰ চেহেৰাৰ অৱনতি নাই মানে। ইয়াত কোনো অলপ খুব কম মাত্ৰা মানে দিনটো ডাঙৰ গাহৰিবিলাকক মই 200 গ্ৰামকৈ কিনা দানা দিওঁ, গডৰেজৰ গ্ৰ'ৱাৰ দিওঁ। 200 গ্ৰামকৈ এটা সাঁজত 100 গ্ৰামকৈ, দুটা সাঁজত 200 গ্ৰামকৈ দিওঁ। বাকী তেনেকৈ কিনা দানাত মই ইমান খৰচ নকৰোঁ। যিমানেই কষ্টিং কমাই দিব আপোনালোকৰ প্ৰফিট মাৰ্জিন সিমানেই বাঢ়ি যাব। এয়া চাওক, এয়া 220 কিলো ওজনৰ গাহৰি, গোটেই লোকেল ফিড খুৱাই পেলাই সিহঁতক ডাঙৰ কৰিছোঁ। এতিয়া পানী আছে ইয়াতে, অলপ পিছতে পানীখিনি নাইকিয়াই কৰি দিব গোটেইখিনি বাৰু। ঠিক আছে।